নমস্কাৰ নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অৰুণোদয় 3.0 যিহেতু 17 ছেপ্টেম্বৰ তাৰিখে দিয়াৰ কথা আছিল, তাৰ ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ আপডেট। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় 3.0 যিখন ৰিশেডুল কৰা হৈছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰিশেডুল ফ্ৰম 17 ছেপ্টেম্বৰ টু 25 ছেপ্টেম্বৰ 2025। ইয়াতে উল্লেখ কৰা হৈছে যে 17 ছেপ্টেম্বৰ তাৰিখে যি অৰুণোদয় 3.0 1250 টকা দিয়াৰ কথা আছিল, তাৰ পৰিৱৰ্তে ৰিশেডুল কৰা হৈছে ডেটটো, অৰ্থাৎ 25 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকৰ যি অৰুণোদয় 3.0 টকা হয় সেইটো সোমাব বুলি ইয়াতে উল্লেখ কৰা হৈছে। অৰ্থাৎ ৰিশেডুল কৰা হৈছে আপোনালোকৰ যিটো অৰুণোদয় 3.0 ডেট। অৰ্থাৎ ইতিমধ্যে যিহেতু বহুতৰে অৰ্থাৎ বেংকত এটকা মেছেজ অহা নাই, বিভিন্ন ধৰণৰ বেংকৰ বিসংগতি, যিহেতু পঞ্চায়তৰ অফিচত ইতিমধ্যে এখন নতুন লিষ্ট প্ৰকাশ পাইছে য'ত উল্লেখ আছে কাৰ কি অৰ্থাৎ কি ক্ষেত্ৰত তেওঁলোকৰ এটকা সোমোৱা নাই বা কি তেওঁলোকৰ বিসংগতি হৈছে, যিসকলৰ তেওঁলোকৰ এখন লিষ্ট প্ৰকাশ পাইছে। তো সেইমতে তেওঁলোকৰ যিহেতু শুধৰণি কৰাবলৈ এখন লিষ্ট প্ৰকাশ কৰা হৈছে, তো সেইকাৰণে অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে টকাটো ৰিলিজ নকৰে বুলি ইয়াতে প্ৰকাশ কৰিছে। তো আৰু এটা পোষ্ট আপোনালোকক ইয়াতে দেখাব বিচাৰিছোঁ। ইয়াতে আপোনালোকে সকলোৰে এই ক্ষেত্ৰত অৰ্থাৎ চিফ মিনিষ্টাৰ আসাম ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিফ মিনিষ্টাৰ আসাম 8 মিনিট এগৈ ইয়াতে উল্লেখ কৰা হৈছে যে তেওঁলোকে ৰিপ্লেচ কৰা অৰ্থাৎ ৰিশেডুল কৰা হৈছে 25 ছেপ্টেম্বৰ যিটো তাৰিখ। ইয়াতে চিফ মিনিষ্টাৰ আসামে ইয়াতে টুইট কৰিছে আৰু লগতে অজন্তা নেওগদেৱে ইয়াতে লিখিছে, অজন্তা নেওগে ইয়াত লিখিছে দেখিবলৈ পাইছে অৰুণোদয় 3.0 আঁচনিখনৰ অহা 17 ছেপ্টেম্বৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ তাৰিখে শুভাৰম্ভ কৰা হ'ব। সকলোৰে জ্ঞাতাৰ্থে এই কথাখিনি জনোৱা হ'ল। অৰ্থাৎ সকলোৱে ইতিমধ্যে টুইটৰ জৰিয়তে জনোৱা হৈছে। আপোনালোকে সেই টুইটসমূহ চেক কৰিব পাৰে টুইটাৰত গৈ। যিহেতু বহুতৰে একাউণ্টত এটকা যিটো মেছেজ হয়, এই যিটো মেছেজ হয় অহা নাই, আপোনালোকে গম পাইছেনে? যিহেতু ইতিমধ্যে এই যাৰ মেছেজ অহা নাই সেইসকলক শুধৰণি কৰিবলৈ এটা সুযোগ দিয়া হৈছে। তো সেইকাৰণে তেওঁলোকে ৰিশেডুল কৰি কেনে 25 তাৰিখে শুভাৰম্ভ কৰিব বুলি ইয়াতে জনোৱা হৈছে। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে 17 ছেপ্টেম্বৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 1250 টকাটো পাবলৈ সক্ষম হ'ব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীৰ লগত বা পৰিয়ালবৰ্গৰ লগত, আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।